Supak kultak chana tanna apung kumpa juga supak শিৱসাগৰ জিলা লঙলুকে আগম মিগাং নৰেন্দ্ৰ পাদুম মিগম শিলক 29 মাৰ্চ লঙস শিলক বুম আয়প উর্গা পরপপ মিসিং আগম কেবাং অদক্ক ছয় অপুন কেবাং উদ্দকংলুকে জাতীয় সংগঠন দুই বা মিসিং রেগাম দুই মপ সাকবলা জীবন আদন বতা নামক বিদুং অকসে জীবন আদন বতাদম বিলাবু আইরূপ মপকাং অক সেম আপুঙে কাদাকবো যে সেম বুম ইয়ামবম দুই গাড়ি আরাত bum magela daibar de dungge bum arado kayo yambom du je se moimam lengkan du je শিৱসাগৰ boarding kelpotar aralo pesem ayo pu hirga por silok longo semidung se apnge moimam kadak bot tani kala kangabla ma pu hagdu je শিৱসাগৰ aralo ame modu শিৱসাগৰ ngolung mising tani kom dagam na kintu kom ma simsirok juk bejerung ko gdu je bangke lok ko gdung odok modum lok ko gdu je শিৱসাগৰ jilalo odok buk ke supa kokomna bum kapi duji moimam lengkandung sama pengeka atau membur yame ayo pe membur ko pe bul dagdung buari ko dagel maksongom soruk sudu je শিৱসাগৰ মহানগৰ arado ko guraidan na yamna শিৱসাগৰ মহানগৰ ko gudan na Sibodul joydul odok ko guridan nangkul guridan na yambom nangkul hirga por pabum boarding kelpotaro pe yamalik duje se apung moima kadak je buari membur rap apung aga ke kaide bijo se buka kamna papun ta bolai moi আজি আপোনালোকৰ জন্মত নতুনকৈ জন্মগ্ৰহণ কৰিলোঁ নতুন জীৱন মই আজি আৰম্ভ কৰিছোঁ আৰু মোৰ জীৱনৰ প্ৰতিটো অংগ যেতিয়ালৈকে সজীৱ হৈ থাকে তেতিয়ালৈকে মোৰ এই সমাজৰ কাৰণে আপোনালোকৰ কাৰণে মই এবাৰ ব্ৰতী হ'বৰ কাৰণে যত্ন কৰিছোঁ মোৰ বক্তব্য বেছি নাই মই এই গাঁৱলীয়া সমাজৰ পৰা আহিছোঁ মই যি সময়ত জন্মগ্ৰহণ কৰিছিলোঁ সেই সময়ত মোৰ গাঁওখনত স্কুল নাছিলে কমান মোৰ দেউতাই পঢ়াইছে ঘৰতে তাৰপিছত যেতিয়া স্কুল আৰম্ভ হ'ল 1950 চনত ভূমিকম্প আহিল বানপানী ভূমিকম্প খাদ্যৰ নাটনি অলপ কৰি ঋতুৰূপে ফিলবাৰীলৈ আমি গুচি গ'লোঁ ফিলবাৰীলৈ গৈ এই নেখাই লুবই দিনটো হাজিৰা কৰি আবেলি আকৌ খাবলৈ নোপোৱা মানুহৰ যিটো তাকিলা আমাৰ মিচিঙত চাৰু পদুম বুলি কয় চাৰু নামৰ বনৰীয়া আলু আছে তাকে খাই বহুদিন আমি জীয়াই আছিলোঁ তেনেকৈ কষ্ট কৰি ক্লাছ 9লৈকে 10লৈকে হাজিৰা কৰি আমি পঢ়ি এটা বৃহত্ত অসমীয়া সমাজৰ লগত যেতিয়া মিলিত হ'লোঁ তেতিয়া আমাৰ ডাঙৰ এটা প্ৰেচাৰ হৈছে কি আমি অসমীয়া নাজানিছিলোঁ নকৈছিলোঁ সেইকাৰণে দ্বিতীয় শ্ৰেণীত থাকোঁতে মোৰ সহপাঠী কাষত পঢ়া বন্ধুজনৰ লগত মিচিঙৰ 2-এষাৰ কথা পাতোঁতে শিক্ষকে এনেকৈ কোবালে যে পিঠিৰ শাস্তি গ'ল আৰু দুৰ্ভাগ্যক্ৰমে এইটো কথা গম পাই এই শিক্ষকজনক বদলি কৰা হ'ল কিন্তু আমি পঢ়াত ইমান বিশেষ বেয়া নাছিলোঁ কওঁতে আমাৰ অসুবিধা আহে আমি কিবা